ষ্ট্ৰীট ফুড খাই চাগে আপোনালোকে নাখায় বুলি নক'ব কাৰণ সকলোৱে এই ষ্ট্ৰীট ফুডৰ সোৱাদ লয় এনেকুৱা কিছুমান কথা জানিম কেইটামান আহাৰৰ বিষয়ে যিবোৰ আহাৰে আপোনাক সোনকালে বয়সস্থ কৰিছে সোনকালে বুঢ়া কৰি আছে জানিবলৈ ভিডিঅ'টো ভালকৈ চাব ষ্ট্ৰীট ফুড এটা সময়ত মই খাইছিলোঁ এটা সময়ত মই মুম্বাইত আছিলোঁ তেতিয়া ভালকৈ এনজয় কৰিছিলোঁ ষ্ট্ৰীট ফুড আৰু তাৰ কাৰণে মোৰ কিছুমান হেল্থ প্ৰব্লেমো হৈছিল আৰু যেতিয়া মই এই লাইনত আহিলোঁ মই গম পালোঁ যে এই বস্তুবোৰ কিমান বেছি হাৰ্মফুল আমাৰ শৰীৰৰ কাৰণে তাৰপিছত এইবোৰটো একেবাৰে এৰিলোৱে মোৰ ঘৰতো এই বিষয়ে ষ্ট্ৰীট ফুড জাংক ফুড পেকেট ফুড এই বিষয়ে মোৰ ঘৰত নাম লোৱাটোৱে অপৰাধ সকলোৱে ভয় কৰে এই বিষয়ত নাম ল'বলৈ এটা সৰু নাতি পোৱালি আছে তাৰ বয়স হৈছে 11 ইয়াৰ্ছ 11 বছৰ 11 বছৰে সি হৰলিক্স খাই পোৱা নাই হৰলিক্স কি সি বুজি নাপায় সি নিজেও বহুত হেল্থ কনচিয়াছ কেতিয়াবা আইচক্ৰীম খাওঁ বুলি কয় খুব ৰেয়াৰলি কথা কেতিয়াবা হয়তো তাক বাহিৰৰ আইচক্ৰীম এবাৰ দুবাৰ দিয়া হৈছে কিন্তু জেনেৰেলি সি আইচক্ৰীম খাব বিচাৰিলে ঘৰতে আমি বনাই দিওঁ বাহিৰৰ জাংক ফুড ইয়াত এনেকুৱা কিছুমান বস্তু মিহলোৱা হয় এইবোৰ বস্তুৱে আমাৰ বয়সটো খুব সোনকালে বঢ়ায় তাৰোপৰি আমাক খুব সোনকালে বেমাৰীও কৰি তোলে এই বস্তুবোৰে লগতে আৰু কেইটামান বস্তুৰ কথা ক'ম যিবোৰ ফ্ৰিকুৱেণ্টলি খাই থকা হয় জাংক ফুড সেয়া লাগিলে আপুনি ৰাস্তাত বহা ফুড ষ্টলৰ পৰা খায় বা দামী ৰেষ্টুৰাঁত বহি খায় এইবোৰ একে হাৰ্মফুল আপোনাৰ কাৰণে 1 নম্বৰত ক'ম পুচকা পানী পুৰি সৰু ল'ৰা ছোৱালী আৰু মহিলাসকলৰ খুবেই প্ৰিয় সেয়া কেনেকৈ বনোৱা হৈছে সেই পুচকা বা পানী পুৰি আনহেল্ডি হয়ে ইয়াৰ উপৰিও সেইবোৰ বনাওঁতে কিমান হাইজিন মেইনটেইন কৰা হৈছে কি হাতেৰে তৈয়াৰ কৰি আপোনাক খুওৱা হৈছে সেয়া এনেকুৱা বহুত ঘটনা হৈ থাকে যে পানী পুৰি খোৱাৰ পিছত পেটৰ বিষ ভমিটিং ইভেন হস্পিটেলাইজ হোৱাও বহুত কেছ আছে ড্ৰেইনৰ পানীৰে বাচন ধুই সেই প্লেট বা বাটিত আপোনাক খাবলৈ দিয়া হয় সব ক্ষেত্ৰত নহয় কিছু কিছু ক্ষেত্ৰত আৰু বেছিভাগ ক্ষেত্ৰতে ৰাস্তাত বহা ফুড তেওঁলোকে হাইজিন মেইনটেইন কৰিব নোৱাৰে সেইটো আপুনি জানিব লাগিব ইভেন আনহেল্ডি ষ্ট্ৰীট ফুডৰ পৰা মানুহৰ মৃত্যু পৰ্যন্ত হৈ আছে কি মিলাই এই আহাৰবোৰত যে মানুহৰ এডিকশ্যন বাঢ়ি গৈ থাকে বাৰে বাৰে খাবলৈ মন যায় জাংক ফুডত নিউট্ৰিয়েণ্টছ ভেলু 0 থাকে এইবোৰত নিমখ অইল চুগাৰ বেছি কোৱান্টিটিত থাকে সেকেন্ড ফাষ্ট ফুড এইবোৰ এনেকুৱা আহাৰ যিবোৰ একেবাৰে কম সময়তে বনাই সাৰ্ভ কৰা হয় কিছুমান ফাষ্ট ফুডত কিছু হেলদি বস্তুও থাকে লাইক সালাড নেক্সট ষ্ট্ৰীট ফুড এইবোৰ কিছু হেলদি আৰু কিছু আনহেলদি হয় কিন্তু ইণ্ডিয়াত ভাৰতত যিবোৰ ষ্ট্ৰীট ফুড সেয়া 90% আনহেলদি হোৱাৰ সম্ভাৱনাই বেছি এইবোৰ কিমান বেয়া কম বেছি পৰিমাণে সকলোৱে জানে প্ৰতি বছৰে প্ৰায় 7 কোটিতকৈ বেছি মানুহ এই জাংক ফুডৰ পৰা বেমাৰত পৰে আৰু প্ৰায় 4,20,000 মানুহ এই জাংক ফুডৰ পৰা মৃত্যুৰ মুখত পৰে এই সংখ্যা মই কোৱা নহয় WHO ৰিপৰ্টৰ মতে এই সংখ্যা ডেইলি যদি আপুনি এটা চিংৰা খাইছে তাৰ মানে এটা মাহত আপুনি 2 বছৰ বেছি বয়সস্থ হৈ গ'ল বহুত পুৰণা দিনতো ষ্ট্ৰীট ফুড বিক্ৰী হৈছিল সেইবোৰত পোৱা গৈছিল হেলদি ফুড বুট মাহ বইল কৰা ফ্ৰুট বা ফ্ৰুটছ এনেকুৱা ধৰণৰ বস্তু পোৱা গৈছিল আৰু সেইবোৰ আছিল সম্পূৰ্ণ হেলদি আহাৰ কিন্তু ট্ৰেন্ড চেঞ্জ হয় এতিয়া চিংৰা পকৰি আৰু তেলত ভজা পৰঠা এইবোৰ বস্তু মানুহৰ কাৰণে বেছি মুখৰোচক আৰু ইণ্টাৰেষ্টিং হৈ পৰিল আৰু এনেকৈ আনহেলদি আইটেমছ বাঢ়ি গৈ থাকিল এতিয়া এনেকুৱা হ'ল যে য'তে ত'তে ফাষ্ট ফুডৰ ষ্টল ঘৰৰ পৰা ওলালে আপুনি ফাষ্ট ফুডৰ ষ্টল দেখিবলৈ পাব আৰু তাৰ স্মেলে আপোনাক খাবলৈ বাধ্য কৰাই দিয়ে এইটো ক'ব লাগিব যে মানুহক জাবৰ খোৱা বিজনেছ বাঢ়ি গৈ আছে আৰ্টিফিচিয়েল ৰং আৰ্টিফিচিয়েল ফ্লেভাৰ আৰু আজিনামোটোৰ নিচিনা বস্তুবোৰৰ ব্যৱহাৰে মানুহৰ কেঞ্চাৰ বঢ়োৱাৰ ভাল ৰোল প্লে কৰে মহাৰাষ্ট্ৰৰ কোলহাপুৰত এক কেছ পোৱা গ'ল য'ত পানীপুৰিৱালাই পানীপুৰিত টয়লেটৰ পানী ব্যৱহাৰ কৰিছে অকল সেয়াই নহয় সেয়া মাত্ৰ এটা কথা কোৱা হৈছে ইয়াত আৰু বহুত এনেকুৱা কেছ আছে কেইবছৰমানৰ আগতে FSSI কৰ্ণাটকত ৰাস্তাৰ ষ্টলৰ পৰা আৰু ডাঙৰ ডাঙৰ ৰেষ্টুৰাৰ পৰা পানীপুৰি 260 চেম্পল কালেক্ট কৰে ইয়াৰ ভিতৰত 41 চেম্পলত আৰ্টিফিচিয়েল কালাৰ্ছ ইউজ কৰা হৈছিল এনেকুৱা ৰং যাৰ কাৰণে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে ইয়াৰ উপৰিও ফুড পয়জনিং হোৱা এটোটো সাধাৰণ কথা হৈ পৰিছে নেক্সট অতি বেয়া আহাৰ ময়দা
লুচি পুৰি ময়দাৰে বনোৱা পিঠা কেক এইবোৰ সকলোৰে প্ৰিয় জানেনে বাৰু এই ময়দা কি ই আপোনাক কিমান সোনকালে বয়সস্থ কৰি দিব পাৰে জানো আহক ইয়াৰ বিষয়ে কিছু কথা ময়দাক বেঞ্জয়িক পেৰক্সাইড আৰু ক্লোৰিন অক্সাইডেৰে ব্লিচ কৰা হয় অকল ব্লিচিঙেই নহয় ময়দাক সফ্ট বনাবৰ কাৰণে মানে কোমল বনাবৰ কাৰণে এলকোচেন নামৰ এক কেমিকেল মিহলোৱা হয় বুজিলে এতিয়া ইয়াত মাল্টিপল কেমিকেল মিহলোৱা হয় যাৰ কাৰণে কিমান হাৰ্মফুল হ'ব পাৰে কিমান অপকাৰী হ'ব পাৰে আপোনাৰ শৰীৰৰ কাৰণে এইটো নকলেও হ'ব মাদ্ৰাজ হাইকোৰ্টে FSSIক অৰ্ডাৰ দিয়ে যে ময়দাত কিমান হাৰ্মফুল বস্তু আছে এই কথাত প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আৰু যদি এইটো সঁচা ওলায় ইমিডিয়েট একশ্যন ল'বৰ কাৰণে ময়দাত থকা এই এলকোচেন এনেকুৱা এক কেমিকেল যে পেনক্ৰিয়াছৰ বিটা চেলছ ডেমেজ কৰি ইনচুলিনৰ প্ৰডাকশ্যনক লোকচান কৰে যদি এই বিটা চেলছ নিজৰ কাম ভালকৈ কৰিব নোৱাৰে তেতিয়া আপোনাৰ বডিত ইনচুলিন কম প্ৰডিউচ হ'ব যাৰ কাৰণে আপোনাৰ ডায়েবেটিছ হোৱাৰ ৰিস্ক বাঢ়ি যাব মমোজ ব্ৰেড এনেকুৱা আৰু বহুত ধৰণৰ আহাৰত ময়দা নহ'লেই নহয় আৰু সেইবোৰ আপুনি সদায় খাই আছে আৰু এটা এনেকুৱা বস্তু যিটো জাংক ফুডত নহ'লেই নহয় সেয়া হৈছে মেয়নিজত 80% তেল থাকে আৰু আপুনি ভাবে নেকি সেই তেল হেল্ডি বুলি সেইকাৰণে ইয়াক সকলোতকৈ আনহেল্ডি আহাৰৰ ভিতৰত কাউণ্ট কৰা হয় মাত্ৰ 1 টিস্পুন মেয়নিজত প্ৰায় 100তকৈ বেছি কেলৰিজ থাকে হ'বলৈ টেষ্টি যিকোনো আহাৰৰ সোৱাদ বঢ়াৰ কাৰণে ইয়াক বেছি কোৱান্টিটিত খোৱাও হয় আৰু ৱেইট গেইন হোৱাৰ এইটো এটা বহুত ডাঙৰ কাৰণ ইয়াত অকল তেলেই নহয় প্ৰিজাৰ্ভেটিভ আৰ্টিফিচিয়েল ফ্লেভাৰ আৰু ষ্টেবিলাইজাৰ থাকে আপোনাৰ হজম শক্তিৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰে আৰু ইয়াত যি তেল ইউজ কৰা হয় তাত ওমেগা 6 ফেটি এচিড বহুত পৰিমাণত থাকে শৰীৰৰ ইনফ্লেমেশ্যন আৰু ক্ৰনিক ডিজিজৰ ৰিস্ক বঢ়াই দিয়ে ৰাস্তাত বহা ঠেলাবোৰ এইবোৰৰ পৰা চেম্পল লৈ যেতিয়া সাইন্টিষ্টে ইয়াক ষ্টাডি কৰে তেতিয়া এইবোৰত ভয় লগা কিছু বস্তু পায় যিবোৰ আপুনি বেমাৰী হোৱাৰ কাৰণে যথেষ্ট এক ষ্টাডি হৈছিল ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট কেটাৰিং এণ্ড নিউট্ৰিশ্যন তেওঁলোকে চেম্পল কালেক্ট কৰাৰ কাৰণে ৱেষ্ট দিল্লীৰ 5টা লোকেশ্যনত য'ত মেক্সিমাম চেল হয় বেলেগ বেলেগ মানুহে মাহত 2বাৰ এইবোৰত ভিজিট কৰি তাৰ আহাৰৰ চেম্পল গোটায় আৰু সেইবোৰ টেষ্ট কৰে ইয়াৰ পৰা সাইন্টিষ্টে এনেকুৱা বস্তু পায় 4 ধৰণৰ বেক্টেৰিয়া পায় বেচিলাছ চিৰিয়াছ ক্লষ্ট্ৰিডিয়াম পাৰফ্ৰিনজেন্স ষ্টেফিলককাছ এৰিয়াছ চেলমেনিয়া স্পেচিছ এইবোৰৰ পৰা বমি ডায়েৰিয়া ফুড পয়জনিং টাইফয়েড আৰু বহুত ধৰণৰ প্ৰব্লেমে শৰীৰটোক এটেক কৰে এইবোৰ আহাৰ খোৱাৰ পৰা লাহে লাহে আপোনাৰ স্কিন কোচ খাব বয়সস্থ হ'ব সোনকালে তাৰপিছত আপুনি বেমাৰী হ'ব নেক্সট একেবাৰে আনহেল্ডি আহাৰ মাৰ্কেটৰ ফ্ৰুট জুচ আৰু ঘৰত বনোৱা হ'লেও ফ্ৰুট জুচ আনহেল্ডি যদি আপুনি ফ্ৰুট জুচ খায় আজিয়ে বন্ধ কৰিব লাগিব জুচ এগিলাছ বনাবৰ কাৰণে কমেও 5টা কমলাৰ দৰকাৰ হ'ব আপুনি একে বহাতে 5টা কমলা খাব নোৱাৰে আৰু সেই জুচ বনাওঁতে কমলাৰ ৰসখিনি আৰু তাৰ নেচাৰেল মিঠা থাকি যায় আৰু তাৰ যিটো আচল বস্তু য'ত থাকে ফাইবাৰ সেই ফাইবাৰবোৰ পেলাই দিয়া হয় তাৰ জুচটো মাত্ৰ খোৱা হয় আৰু পুৰা বেনিফিট নাপায় যদি ফাইবাৰ নোহোৱাকৈ আপুনি সেই জুচ খায় তেতিয়া সেই জুচে তাৰ মিঠাই আপোনাক অপকাৰ কৰিব কিছু লোক আছে ফল গোটাকৈ খোৱাতকৈ তাৰ জুচ বনাই খোৱাত বেছি প্ৰিফাৰ কৰে হেল্ডি বুলি ভাবে এইটো একেবাৰে ভুল ধাৰণা কাৰণ জুচটো উলিয়াই তাৰ আচল বস্তু ফাইবাৰ পেলাই দিয়া হয় যি ফাইবাৰ আমাৰ হেল্থৰ কাৰণে বহুত উপকাৰী আমাৰ হজম শক্তি ইম্প্ৰুভ কৰে কোলেষ্ট্ৰল কম কৰাত হেল্প কৰে যেতিয়া অকল জুচ খোৱা হয় তাৰ মানে অকল কেলৰি খোৱা হয় আৰু এই কেলৰি ওজন বঢ়াৰ কাৰণে যথেষ্ট কাৰণ অকল জুচত থাকে ফ্ৰুক্টোজ আৰু এই ফ্ৰুক্টোজৰ কাৰণে ওজন বাঢ়িব পাৰে কিন্তু আপুনি গোটাকৈ চুবাই যি ফ্ৰুটছ খায় আপুনি যিমান খায় সিমান খাব পাৰে ইয়াত অপকাৰৰ কোনো কথা হেল্থত বহুত বেছি বেনিফিট দিব নেচাৰে আমাক যেনেকৈ বস্তুটো দিছে ফ্ৰুটছ দিছে ঠিক তেনেকৈ যদি আমি চুবাই খাওঁ তেতিয়াহে তাৰ আচল বেনিফিটটো আপুনি পাব আৰু যদি আপুনি মাৰ্কেটৰ জুচ খায় হেতুটো আপোনাৰ হেল্থৰ কাৰণে বহুত বেছি অপকাৰী কাৰণ তাত জুচৰ বাহিৰে আৰ্টিফিচিয়েল ফ্লেভাৰ কালাৰ আৰু এসোপামান চেনিৰ বাহিৰে একো নাথাকে যেতিয়া আপুনি এই হাই সুগাৰ জুচ খায় ইয়াত থকা চেনি খুব সোনকালে তেজত মিহলি হয়
তেজত যেতিয়া এই চুগাৰ খুব সোনকালে মিহলি হয় শৰীৰটোৱে ইনচুলিন বনাব লগা হয় বহুত পৰিমাণৰ আৰু যেতিয়া আমাৰ বডিত বহুত ইনচুলিন প্ৰডিউচ হয় হঠাতে জুচ খোৱাৰ কাৰণে যি চুগাৰ বাঢ়িছিল সেই চুগাৰ হঠাতে কমি যায় আৰু ইমিডিয়েট আপুনি খুব কম জোৰ ফিল কৰে খুব উইক ফিল কৰে সো হঠাতে বহা চুগাৰ হঠাতে বহা ইনচুলিন এইবোৰ সাইকেলৰ নিচিনাকৈ চলি থাকে আৰু এইবোৰৰ কাৰণে ডায়াবেটিছ হোৱাৰ ৰিস্ক বাঢ়ি যায় আৰু যদি আপোনাৰ ডায়াবেটিছ আছে মই সাজেষ্ট কৰিম আপুনি ফ্ৰুট জুচ কেতিয়াও নাখাব এটো আপোনাৰ কাৰণে ভয়ংকৰ হ'ব পাৰে আপুনি ফ্ৰুটছ খাব পাৰে সো সদায় ফল সুবাই খোৱাত মন দিয়ক পি খোৱাত নহয় সুবাই ফল খালে বহুত উপকাৰ পাব হেয়াহে আসল আহাৰ সো এই গুটেবোৰ বস্তুৱে আপোনাক অতি সোনকালে বেমাৰী আৰু বুঢ়া হোৱাৰ কাৰণে ৰেসপন্সিবল হ'ব পাৰে সো এইবোৰ আহাৰৰ পৰা নিজক বচাওক যিমান পাৰে ঘৰুৱা আহাৰ নেচাৰেল ফলমূল এইবোৰ খাওক জাংক ফুড বাহিৰৰ আহাৰ খালে আপোনাৰ টেষ্ট লাগিব পাৰে জিভাখনত সোৱাদ লাগিব পাৰে কিন্তু আপোনাৰ মনটোত গিল্টি ফিল হোৱাতকৈ আপুনি ঘৰৰ আহাৰ সোৱাদ লগাকৈ বনাই খাওক ফলমূল খাওক এইখিনিতে এটা কথা ক'ম এগৰাকীয়ে মোক সুধিছে আপোনাৰ ভইচটো বয়সস্থ যেন লাগে মাই ডিয়াৰ মই আপোনাক ক'ম যে মোৰ বয়স হৈছে সেইকাৰণে মোৰ মাতটো বয়সস্থৰ নিচিনা লাগে মেম্বাৰ্ছ অনলি ভিডিঅ'টো চাওক আপুনি তেতিয়া গম পাব মোৰ বয়সটোৰ কথা তাতে উল্লেখ কৰা হৈছে সো এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আনৰ হেল্প হৈ যাব নতুনকৈ আহিছে আমাৰ চেনেললৈ লক্ষ্মীফে ফেমিলিৰ লগত এক হ'বৰ কাৰণে আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰি ৰাখিব সো আজি আছিল ইমানখিনি কথা নিজৰ বহুত যত্ন ল'ব বহুত সুখী আৰু বহুত সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল